সো গাইজ আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2026-ৰ বাবে যিসকল কেণ্ডিডেটে এপ্লাই কৰিবলৈ সক্ষম নাছিলে বা পাহৰি গৈছিলে বা পলম হৈছিলে তেখেতসকলৰ বাবে কেইটামান সুখবৰ আছে। এটাটো আপোনালোকে নিশ্চয় গম পায় যে আপোনালোকৰ এক্সটেণ্ড কৰা হৈছে লাষ্ট ডেট, আৰু ছেকেণ্ড আপোনালোকৰ এজ ৰিলেক্সনৰ বাবেও যি এজ লিমিট আছিলে সেইটো বঢ়াই দিয়া হৈছে, আৰু লগতে ফৰেষ্টৰো এপ্লাই আৰম্ভ হৈছে। তো আপোনালোকে গোটেইখিনি আৰ্টিকেলছ ইয়াত পঢ়ি চাব পাৰে। এয়া হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গোটেইখিনি পোষ্টৰ বিৱৰণ। চ' আপোনালোকে দেখিবলৈ পাইছে 211টা পোষ্ট আছে ফৰেষ্ট গ্ৰেড 1ৰ বাবে, 504টা পোষ্ট আছে ফৰেষ্ট গাৰ্ডৰ বাবে, 74টা আছে গেম ৱাচাৰৰ বাবে, আৰু বিভিন্ন ধৰণৰ পোষ্টৰ বাবে ইয়াত গোটেইখিনি ডিটেইলছ দিয়া আছে। আপোনালোকে পে স্কেল গোটেইখিনি পঢ়িব পাৰে। মেলৰ কিমানখিনি পোষ্ট আছে, ফিমেলৰ কিমানখিনি পোষ্ট আছে, OBCৰ কিমান আছে, SCৰ কিমান আছে, এই গোটেই আৰ্টিকেলছটো আপোনালোকে পঢ়িব পাৰে। মই ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আৰু যি ইনষ্ট্ৰাকশ্যন আছে এপ্লিকেশ্যনৰ সেইখিনি আপোনালোকে ইয়াত দেখিবলৈ পাই আছে। যিসকলে আগতে এপ্লাই কৰিছিলে অলৰেডি ৰেজিষ্টাৰ্ড আছে তেখেতসকলে লগ ইন কৰিব পাৰে তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি বা ডেট অফ বাৰ্থ আৰু মোবাইল নাম্বাৰ দি। আৰু যিসকলে নতুনকৈ এপ্লাই কৰিব ফ্ৰেছ কেণ্ডিডেট হয় তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াত, ঠিক আছে। চ' ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ কি থাকে, গোটেই নামখিনি আপোনালোকে ফিল আপ কৰিব লাগে, গোটেই ক্ৰাইটেৰিয়াখিনি আপোনালোকে ফিল আপ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, ঠিক আছে। ত' ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকে এপ্লিকেশ্যন নম্বৰ পায়, সেই এপ্লিকেশ্যন নম্বৰ দি লগ ইন কৰিলে আপোনালোকে কি পষ্টৰ বাবে এপ্লিকেবল আছে আপোনালোকৰ যোগ্যতা অনুসৰি সেই গোটেইখিনি আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ফৰেষ্ট গাৰ্ডৰ এপ্লাই আৰম্ভ হ'ব 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে, ঠিক আছে। চ' যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই, পুৰণি কেণ্ডিডেট হওক বা নতুন কেণ্ডিডেট, তেখেতসকলে আসাম পুলিচত এটা ধুনীয়া সুবিধা আছে, এপ্লাই কৰিব পাৰে, ঠিক আছে গাইজ। আৰু আপোনালোকক লগতে এটা কথা জনাই দিওঁ, মোৰ ইউটিউব চেনেলত ডকুমেণ্টছ ৰিলেটেড গোটেইখিনি ভিডিঅ' বনাওঁ, গতিকে আপোনালোকে ডকুমেণ্টছৰো যদি কিবা প্ৰব্লেম থাকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম ID ডেছক্ৰিপশ্যনত থাকে, হোৱাটছআপ গ্ৰুপৰো লিংক আছে। আপোনালোকে ইয়াত দেখিবলৈ পাই আছে বাৰ্থ চাৰ্টিফিকেট হওক, আধাৰ কাৰ্ড কাৰেকশ্যন কৰিবলগীয়া হওক, বা আপোনালোকৰ এক্সচেঞ্জত নাম সোমাবলগীয়া আছে, কাষ্ট চাৰ্টিফিকেট ৰিলেটেড গোটেইখিনি ডকুমেণ্টছ ৰিলেটেড ভিডিঅ' মই বনাওঁ। চ' আপোনালোকে ডকুমেণ্টছ ৰিলেটেড যদি কিবা ইছ্যু থাকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। ডকুমেণ্টছ বনাবলগীয়া থাকিলেও বা কাৰেকশ্যন কৰিবলগীয়া থাকিলেও আপোনালোকে মোৰ লগত যোগাযোগ কৰিব, মই আপোনালোকক হেল্প কৰিম। আৰু সকলোকে শুভেচ্ছা জনাইছোঁ যাতে আপোনালোকে আসাম পুলিচত এপ্লাই কৰে আৰু চাকৰি লাভ কৰিবলৈ সক্ষম হয়, ঠিক আছে গাইজ। তো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু লগতে কমেণ্ট কৰিব। আৰু এনেকৈ আপডেটেড মই আপোনালোকৰ বাবে লৈ আনো, আৰু নিজকে আপডেট কৰিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। থেংক ইউ গাইজ।